বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহ মালহেৰে কৰম উৎসৱ উদযাপন কৰে। মোনাবাৰী বস্তিৰ কৰম উদযাপন সমিতি আৰু সমূহ ৰাইজৰ সহযোগত আদিবাসীসকলৰ হিয়াৰা মঠু কৰম উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয়। মোনাবাৰী বস্তিৰ এই কৰম উৎসৱটি এইবাৰ সম্পূৰ্ণ চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ। চতুৰ্থ বাৰ্ষিক কৰম উৎসৱৰ সৈতে সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে আয়োজক সমিতিয়ে। মুকলি সভাৰ আজিৰ দিনটোত উপস্থিত থাকে ডক্টৰ কল্পকিশোৰ হাজৰিকা, জন তিৰ্কী, শিক্ষক আনন্দ মিশ্ৰ, সমাজসেৱক চন্দন কলকুমাৰ, শিক্ষক ভীমলাল শৰ্মা। সৰ্বমুঠ 15টা ঝুমুৰ দলে অংশগ্ৰহণ কৰা কৰম উৎসৱটিত আখৰা মুকলি কৰে ডক্টৰ কল্পকিশোৰ হাজৰিকাই আৰু সহযোগ কৰে জন তিৰ্কীয়ে। হয়, আমাৰ কৰম আমাৰ জাতীয় উৎসৱ কৰম। গতিকে আমাৰ কৰম বুলি ক'লে আমাৰ খেতিৰ লগত জড়িত। কৰম উৎসৱটো আমাৰ খেতিৰ লগত জড়িত। যিহেতু আমি খেতি চপোৱাৰ পিছত আমাৰ কৰম উৎসৱ উদযাপন কৰা হয়, যাতে আমাৰ খেতি মাটি ভাল হয়, শস্য ভাল হয়, তাৰ বাবে আমাৰ কৰম উদযাপন কৰা হয়। আমাৰ কৰমৰ বিশেষ আৱশ্যকীয় আমাৰ মূলতে হ'ল যাৱা। আমাৰ যাৱাটো আৱশ্যকীয় হয়। আমি কৰম অনুষ্ঠানৰ আগৰ 5 দিন বা 7 দিনৰ আগতে আমি নদীত গৈ বালি উঠাই আমি বুট মাহ, মগু মাহ, ধান আদি দি যাৱা আমি উঠাওঁ। যাৱা উঠোৱাৰ পিছত আমাৰ তাতে বীজ হয়। এই বীজটো আমি শুক্ল একাদশীৰ দিনাখন আমি সেই বীজটোতে আমি পূজা কৰোঁ আৰু আমাৰ ডাল কাটি অনা হয়, কৰম ডাল কাটি আনি আমাৰ এই বীজটো ৰাখি তাতে আমি পূজা পাঠ কৰোঁ। যিহেতু আমাৰ শস্যৰ লগত জড়িত, গতিকে আমাক চাউলৰ গুড়িও লাগে। চাউলৰ গুড়ি দিও আমি পিঠা পনা এইবিলাক বনাই কিনে আমি আমাৰ আৰাধ্য দেৱতা কৰম আৰু ধৰ্ম দেৱতাক আমি পূজা কৰোঁ, যে আমাৰ শস্য খেতি ভালে কুশলে থাকক বুলি আমি পূজা কৰোঁ। ই একটা পবিত্ৰ অনুষ্ঠান মই ভাবোঁ কৰম উৎসৱ, কাৰণ এইটো এটা ঈশ্বৰ প্ৰদত্ত বস্তু আৰু প্ৰকৃতিৰ পূজা। আৰু অলপ আগতে আমাৰ এজন বক্তাই কৈ গৈছিল, ৰবীন্দ্ৰনাথ ডাঙৰে কৈছিলে যে একমাত্ৰ জাতিয়ে আছে বৃক্ষ পূজন কৰে, আৰু সেইটো পৰম্পৰাগতভাৱে কৰম দেৱতা হিচাপে তেওঁলোকে মানি এই পূজা ভাগ চলি আহিছে। আজি এই মোনাবাৰী বস্তিত যি আজি চতুৰ্থ বাৰ্ষিক কৰম পূজা উদযাপন কৰিবলৈ গৈছে, ইয়াত মোক আজি উদ্বোধক হিচাপে মাতিছিল আৰু আমি সদায় প্ৰতিবাৰে ইয়াত আহি আনন্দ অনুভৱ কৰোঁ, কাৰণ মোৰ ওচৰৰ জেগা, ইয়াত সকলো মোৰ ভাতৃ ভগ্নীসকল আছে আৰু এই আদিবাসীৰ যি ইয়াত সমাগম হয়, যি সুন্দৰভাৱে এই পূজা উদযাপন কৰে, ই নিশ্চয় চকুত লগা হৈ পৰিছে। আৰু মই ভাবোঁ এসময়ত এই সাধুবস্তিৰ কৰম পূজাই অসমৰ এটা সকলোৰে দৃষ্টি ইয়াত নিবদ্ধ কৰিব আৰু ভৱিষ্যতে এই পূজাভাগ যাতে খুব ধৰ্মীয় যিটো নীতি নিয়ম, যি আদিবাসীসকলৰ নীতি নিয়মৰ মাজে উদযাপন হওক, য'ত ধৰ্ম থাকে ত'ত আস্থা থাকে। গতিকে মই ভাবিছোঁ যে এই ধৰ্মীয় অনুষ্ঠানটিক যাতে সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰি যাওক, কাৰণ ই এটা মই ভাবোঁ এই অসমৰ আদিবাসীৰ কাৰণে এটা বৃহত্তম উৎসৱ। প্ৰথমতে মই আপোনালোকৰ এই গণমাধ্যমৰ জৰিয়তে সমগ্ৰ অসমক আমাৰ পবিত্ৰ কৰম উৎসৱৰ শুভকামনা মই জনাইলোঁ। বিশেষকৈ আমি মোনাবাৰী গাঁৱৰ প্ৰত্যেক বছৰে আমি খুব সুন্দৰভাৱে এই কৰম উৎসৱ আমি আয়োজন কৰোঁ। সেইদৰে এই বছৰো আমি চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ আমি আয়োজন কৰিছোঁ আৰু সমান্তৰালভাৱে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই কৰম উৎসৱটিত আমি নৃত্য প্ৰতিযোগী হিচাপে প্ৰায় 20টামান দল ইতিমধ্যে নিমন্ত্ৰণ আমি জনাইছোঁ আৰু আমাৰ মাজত ইতিমধ্যে প্ৰায় 10-12টা দল ইতিমধ্যে উপস্থিত হৈছেহি আৰু বাকী দল ইতিমধ্যে ৰাস্তাত তেওঁলোকে আছে। প্ৰায় 15-20টা দলৰ ভিতৰত আজি চূড়ান্ত ফাইনেল কৰা হ'ব কৰম নৃত্য দলৰ, আৰু সেইখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক আমি জনাম। সমান্তৰালভাৱে আমি আজিৰ এই নিশা বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ মাজত আমি সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ অসমৰ জনপ্ৰিয় মণ্টু কুমাৰ আৰু লগতে আমাৰ আৰু এগৰাকী ভণ্টি শ্ৰাৱণী পৰ্জা নামৰ দুগৰাকী আমাৰ কণ্ঠশিল্পী ইতিমধ্যে উপস্থিত হৈছেহি। তেওঁলোকে অলপ পিছতে আমাৰ এই সাংস্কৃতিক সন্ধিয়াত পদাৰ্পণ কৰিব সেইখিনি। আৰু গতিকে মই দীঘলকৈ নকম, সকলোকে আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমাৰ আদিবাসীয়ে হওক অনা আদিবাসী সকলোকে মই আমাৰ এই পবিত্ৰ আদিবাসীৰ প্ৰকৃতি পূজা কৰমৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা মই জনালোঁ। বিহালীৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰা ৰিপৰ্ট, সুহানা লাইভ।